নমস্কাৰ এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক অমৃতকাল ভিজন 2047ত কল্পনা কৰা সামগ্ৰিক বিকাশৰ দিশত সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব কালি নতুন দিল্লীত বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাৰ্যভাৰ গ্ৰহণ কৰি শ্ৰী সোণোৱালে তেওঁৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলক সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে তেওঁ লগতে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ দিশত দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰি তেওঁৰ দলটোক ভালপোৱা কামৰ পৰম্পৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় শ্ৰী সোণোৱালে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ দিশত আৰু অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ লক্ষ্য পূৰণৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে তেওঁৰ মন্ত্ৰালয়ে বিকশিত ভাৰতৰ চূড়ান্ত লক্ষ্য প্ৰাপ্তিৰ এই যাত্ৰাত ৰাষ্ট্ৰৰ প্ৰথম মন্ত্ৰৰে নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰি যাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বিশ্ববিদ্যালয় অনুদান আয়োগে অহা শিক্ষাবৰ্ষৰ পৰা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক বছৰত দুবাৰকৈ শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ অনুমতি প্ৰদান কৰিবলৈ এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়মানুসাৰে বৰ্তমানে বছৰত এবাৰেই শিক্ষাৰ্থীৰ নামভৰ্তিকৰণৰ ব্যৱস্থা আছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদেশ কুমাৰে কৈছে যে শিক্ষা পৰিষদৰ ফলাফল ঘোষণাত বিলম্ব শাৰীৰিক অসুস্থতা বা আন ব্যক্তিগত কাৰণত নিৰ্দিষ্ট সময়ত নামভৰ্তি কৰিবলৈ সমৰ্থন হোৱা শিক্ষাৰ্থীসকলক এই নতুন নীতিয়ে লাভান্বিত কৰিব তেওঁ লগতে কয় যে বছৰত দুবাৰকৈ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ বজাই ৰখাত সহায় কৰিব যিহেতু কোনো কাৰণত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকলে পুনৰ নামভৰ্তিৰ বাবে এবছৰ অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব যক্ষ্মা ৰোগ নিবাৰণৰ লক্ষ্যৰে আজিৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত BCG প্ৰতিষেধক প্ৰদান কৰা হৈছে যক্ষ্মা নিয়ন্ত্ৰণ শাখাই 2021 চনৰে পৰা দেশত এই ৰোগ নিৰাময়ৰ বাবে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰি আহিছে বিশেষ কাৰণত বাওবাহুৰ চিটা লোৱাৰ পৰা বাদ পৰি যোৱা লোকসকলক এই অভিযানে সামৰি ল'ব প্ৰাপ্তবয়স্ক যিকোনো সুস্থ লোকে এই বিনামূলীয়া BCG প্ৰতিষেধক ল'ব পাৰিব শিৱসাগৰ জিলাতো ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা ৰোগ নিবাৰণৰ বাবে BCG প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে জিলাখনৰ আদৰ্শ চৰকাৰী চিকিৎসালয় চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকি শুভাৰম্ভ কৰে এই অভিযানৰ অধীনত জিলাখনৰ মুঠ 1,52,853 গৰাকী প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱা হৈছে উল্লেখযোগ্য যে এই পাইলট অভিযানত শিৱসাগৰৰ লগতে লখিমপুৰ জিলাকো সামৰি লোৱা হৈছে শিৱসাগৰ জিলাৰ 1702টা কেন্দ্ৰত আজিৰে পৰা এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে মৰিগাঁও জিলাৰ জাগিৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বৃত্তিগত গো সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক সভাৰ আয়োজন কৰা হয় কৃষক সভাত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকাই নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা 2023 আৰু 2024 প্ৰদান কৰে 2023 বৰ্ষৰ বাবে বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং বান্ধ কমিটি আৰু 2024 বৰ্ষৰ বাবে লখিমপুৰৰ হান্দখোৱাৰ লফাগাঁও উন্নয়ন সমিতিয়ে এই বঁটা লাভ কৰে ইয়াৰ লগতে সমবায় সমিতিখনে কৃষিক বিষয়বস্তু হিচাপে লৈ ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিষ্ণু বজগাই স্মাৰক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহো প্ৰদান কৰে সভাত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যাত্ৰাপুথি আৰু সীতাজখলা শীৰ্ষক স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত হ'বলগীয়া 2026 চনৰ ফিফা বিশ্বকাপ AFC কোৱালিফায়াৰ প্ৰতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ বৰ্তমানৰ চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:15 শুভাৰম্ভ হ'ব কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰতে গ্ৰুপ এৰ শীৰ্ষ দুটা স্থানৰ যিকোনো এটা দখল কৰিব লাগিব ইপিনে প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰবত হ'বলগীয়া 2027 বৰ্ষৰ AFC এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰিব লাগিব বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ